আজি শিশু দিৱস দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে কাৰ্বি আংলং জিলাৰ ফুলনিৰ ৰেংবংহম সেৱাশ্ৰম শিশু বিদ্যা নিকেতনত শিশু দিৱস পালন কৰা হয়। আকৰ্ষণীয় পদক্ষেপ হিচাপে নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ফুলনি স্বাস্থ্য কেন্দ্ৰৰ পৰা ফুলনি নগৰলৈ ঘোষ বাদ্য সঞ্চালন কৰি এক পদযাত্ৰা বাহিৰ কৰা হয়। ইয়াৰ উপৰি নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে লিখা প্ৰাচীৰ পত্ৰিকা 3খনকৈ বৰ্ডৰ উন্মোচন কৰা হয়। প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি অজিত বসুমতাৰীয়ে। ইপিনে শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান বৃদ্ধি বিকাশৰ বাবে কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত নিকেতনখনৰ আচাৰ্য ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শেষত নিকেতনৰ প্ৰধান আচাৰ্য প্ৰসেনজিৎ দাসে আজিৰ শিশুৱে দেশৰ নাগৰিক বুলি অভিহিত কৰি ছাত্ৰ-ছাত্ৰীসকলক সুনাগৰিক হিচাপে গঢ়ি তোলাত ভৱিষ্যত আৰু শিক্ষাৰ দিশত ফুলনিৰ ৰেংবংহম সেৱাশ্ৰম শিশু বিদ্যা নিকেতনখনে গুৰুত্ব প্ৰদান কৰি আহিছে বুলি মত পোষণ কৰে। আমি বিগত বৰ্ষৰ দৰে এই বছৰো আমি বিভিন্ন প্ৰান্তৰ দৰে আমাৰ আগৰ পৰাই প্ৰত্যেক বছৰে আমি জৱাহৰলাল নেহৰু জন্মদিৱস শিশু দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু আমাৰ সকলো শংকৰদেৱ নিকেতনত পালন কৰা হয় আৰু সেয়েহে আমি এই বছৰো আমি শিশু দিৱস পালন কৰিছোঁ আৰু বিশেষ আমাৰ আকৰ্ষণীয় আমাৰ পদক্ষেপ আছিল আমাৰ ঘোষ বাদ্য আমাৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা আমি ফুলনি বজাৰলৈকে আমি গোটেই ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই প্ৰদৰ্শন কৰি আকৰ্ষণীয়ভাৱে আৰু সেয়েও আমি মেইন কাৰ্যসূচী হিচাপে আমি 3খন বৰ্ডত ছাত্ৰ ছাত্ৰীসকলৰ হাতে লিখা প্ৰাচীৰ পত্ৰিকা আমি উন্মোচন কৰিছোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান বৃদ্ধিৰ বাবে আমি কুইজ প্ৰতিযোগিতা আমি পাতিছোঁ। এইটোও বৰ্তমান চলি আছে কুইজ প্ৰতিযোগিতা। এইখিনি আমাৰ মেইন কাৰ্যসূচী আছিল। হয় হয় নিশ্চয় আজিৰ শিশুৱে দেশৰ নাগৰিক আৰু সেইটো আমি বিশেষ গুৰুত্ব দিওঁ। সেই ক্ষেত্ৰত আমাৰ শংকৰদেৱ নিকেতনত বিশেষ গুৰুত্ব দিয়া হয় ছাত্ৰ ছাত্ৰীসকলৰ যাতে আমি ভৱিষ্যত নাগৰিক হিচাপে গঢ় দিব পাৰোঁ। আমি সেইটো মানসেৰে আমি এইখিনি আমি আগবাঢ়িছোঁ। হয় সকলো আমাৰ আচাৰ্য আৰু অভিভাৱকসকলেও যোগদান কৰিছে আমাৰ এইখিনি ক্ষেত্ৰত যথেষ্ট আমাক সহায় কৰিছে আৰু আমাৰ পৰিচালনা সমিতিয়েও আমাক যথেষ্ট সহায় কৰিছে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, আছাম এনি নিউজ।